বৰ অসমৰ সংজ্ঞাই আউল লগাইছে কংগ্ৰেছত। কংগ্ৰেছীৰ মন্তব্যক লৈ উত্তাল সমাজ ৰাজনীতি। এদিন পূৰ্বে কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰে প্ৰদান কৰিছিল এক উদ্ভট মন্তব্য, যি মন্তব্যই এতিয়া ৰাজ্যজুৰি প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি কৰিছে। ৰেজাউল কৰিম চৰকাৰে কৈছিল, শিৱসাগৰক মই ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাম, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে আগুৱাই যাম। গৌৰৱ গগৈৰ সেনানী হৈ কাম কৰিম বুলি আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে যি বিতৰ্কিত মন্তব্য কৰিলে, এই মন্তব্য এতিয়া সহজভাৱে লোৱা নাই কোনেও। ৰাজ্যজুৰি আৰম্ভ হৈছে ৰেজাউলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। এই দৃশ্য শিৱসাগৰৰ। ৰেজাউল কৰিমৰ বিৰুদ্ধে গৰজি উঠিছে টাই আহোম যুৱ পৰিষদ। কংগ্ৰেছৰ সংগঠনটোৱে সিদ্ধান্ত ল'বলৈ বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা। ৰেজাউলক দলৰ পৰা বহিষ্কাৰৰ দাবী। 7 দিনৰ ভিতৰত ৰেজাউল কৰিমক বহিষ্কাৰ নকৰিলে অসমত বিৰোধীৰ অস্তিত্ব নাথাকিব বুলি হুংকাৰ সংগঠনটোৰ। কংগ্ৰেছে এসপ্তাহৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক বৰ্খাস্ত কৰক, নহ'লে অনাগত দিনত উজনি অসমৰ ৰাইজে, শিৱসাগৰৰ ৰাইজে কংগ্ৰেছৰ বিৰোধিতা কৰিব। আৰু গৌৰৱ গগৈ ডাঙৰীয়া প্ৰয়াত পিতৃ আমাৰ সকলোৰে শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াই এই বাংলাদেশী ৰক্ষকসকলক সদায় প্ৰশ্ৰয় দিয়া নাছিলে আৰু হুইজ বদৰুদ্দিন আজমল বুলি কৈছিল, যাৰ কাৰণে আমাৰ উজনি অসমৰ ৰাইজে তৰুণ গগৈ ডাঙৰীয়াক যথেষ্ট শ্ৰদ্ধা কৰিছিল। গতিকে তেখেতৰ পুত্ৰ হৈ আজিৰ তাৰিখত গৌৰৱ গগৈয়ে যদি এই বাংলাদেশী ৰক্ষকসকলৰ প্ৰবক্তাসকলৰ যদি পৃষ্ঠপোষকতা কৰে, তেতিয়াহ'লে নিশ্চয় গৌৰৱ গগৈৰ প্ৰতি আমাৰ ৰাইজৰ যিটো ইয়াত আস্থা আছে, সেই আস্থাৰ প্ৰতি ভাবুকি আহিব। আৰু তেখেতসকলে চৰকাৰ গঠনৰ যি সপোন দেখি আছে, চৰকাৰ গঠনটো বাদেই বিৰোধী দলৰ মৰ্যাদা লাভৰ পৰা, আস্থা লাভৰ পৰা, ৰাইজৰ আস্থা লাভৰ পৰা তেখেতসকল বঞ্চিত হ'ব, সেই কথা আজি স্পষ্ট। ঐতিহাসিক তলাতল ঘৰৰ সন্মুখৰ পৰাই কংগ্ৰেছী ৰেজাউল কৰিম আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে গৰজি উঠিল জাতীয় সংগ্ৰামী সেনা অসম। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰেজাউল কৰিমৰ প্ৰতিকৃতি দাহেৰে সংগঠনটোৱে বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা। গৌৰৱ আৰু ৰেজাউল কৰিমে ক্ষমা নুখুজিলে মাঘ বিহুৰ পাছতে উজনিত আৰম্ভ হ'ব মিয়াৰ বিৰুদ্ধে এক নতুন অভিযান। জাতীয় স্বাৰ্থৰ প্ৰয়োজনত অবৈধ সন্দেহযুক্ত নাগৰিক মিয়াৰ কিন্তু পিঠি গুৰুলকৈ বহল কৰি দিয়া হ'ব। আৰু সেইটো কাৰণে মাঘৰ বিহুৰ পিছৰ পৰা আমি সমগ্ৰ উজনি অসমত জাতীয় সংগ্ৰামী সেনা অসমে এই মিয়া খেদা আমি আন্দোলন আৰম্ভ কৰিম। আৰু কোনোবাই যদি ইয়াত বাধা দিবলৈ আহে, যদি কোনোবা সহথাকক আছে, দেখুৱাক। আমি স্পষ্টকৈ কৈছো, মিয়াৰ পিঠি গুৰুলকৈ বহল কৰি দিয়া হ'ব, স্পষ্ট কথা। লখিমপুৰতো বীৰ লাচিত সেনাই সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। সংগঠনটোৰ সদস্যসকলে দাহ কৰিলে সদ্য কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিকৃতি। বুজি পাইছে আপোনালোকে কি এজেণ্ডা লৈ ৰাজনীতিৰ পথাৰত নামিছে। আচলতে কংগ্ৰেছ দলৰ এনেকুৱা এটা অৱস্থা আহিব বুলি আমি ভবা নাছিলোঁ। আজি বাংলাদেশী ৰক্ষকসকলক লৈ কংগ্ৰেছে অসম বচোৱাৰ পৰিকল্পনা কৰিছে। এই কথাক কিন্তু অসমৰ খিলঞ্জীয়া মানুহে কোনোদিন মানি নলয়। আৰু বীৰ লাচিত অসমে আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। অতি শীঘ্ৰে ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰক, নহ'লে কিন্তু উজনি অসমত আমি কংগ্ৰেছক কিন্তু প্ৰতিহত কৰিবৰ কাৰণে, বাধা দিবৰ কাৰণে বীৰ লাচিত অসম বাধ্য হ'ম। উজনিৰ পৰা নামনিলৈ সকলোতে মাথো প্ৰতিবাদৰ জোৱাৰ। বৰ অসমৰ বৰ কথা কোৱা কংগ্ৰেছী নেতাৰ উদ্ভট মন্তব্যই এতিয়া ৰাজ্যজুৰি প্ৰতিবাদমুখৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে। এনে প্ৰতিবাদৰ মাজতে অৱশেষত ক্ষমা খুজিলে ৰেজাউল কৰিম চৰকাৰে। কথাটো কোৱাৰ মোৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে আছিলে যে আমি সকলোৱে মিলা প্ৰীতিৰে সমন্বয়েৰে উন্নয়নেৰে আমি অসমখন আগুৱাই লৈ যাব লাগে। তাত আচলতে মই শিৱসাগৰটো ধুবুৰী বনাই দিব লাগে, ধুবুৰীটো শিৱসাগৰ বনাই দিব লাগে, ধুবুৰীৰ মানুহ শিৱসাগৰত যাব লাগে, তেনেকুৱা লক্ষ্য আৰু উদ্দেশ্যৰে মই কথাটো কোৱা নাছিলোঁ। গতিকে এই ক্ষেত্ৰত যদি অসমবাসী ৰাইজে বা শিৱসাগৰবাসী ৰাইজে বা যোৰহাট হওক, যোনেই নহওক, যিসকলে দুখ পাইছে, আচলতে মনত দুখ পাইছে, যে যিহেতু মোৰ কোৱাৰ লক্ষ্যটো আছিল, উদ্দেশ্যটো আছিল এটা সমন্বয় কৰাৰ, আৰু মই সেই উদ্দেশ্যৰেই কৈছিলোঁ। মই তেনেকুৱা কোনো মনোবৃত্তি লৈ পেলাই এই কথাটো কোৱা নাছিলোঁ। তথাপিও যদি কোনোবাই মনত দুখ পাইছে, মনত আঘাত পাইছে, গতিকে মই মোৰ বক্তব্যৰ সেই লাইনটো মই উদ্ৰ কৰিছোঁ আৰু মই সকলোৰে ওচৰত দুখ প্ৰকাশ কৰিছোঁ, মানে ক্ষমা বিচাৰিছোঁ, যাতে এই বস্তুটো লৈ আৰু আপোনালোকে ধৰি নাথাকে। ইপিনে বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও। মুখ খোলাৰ আগত এবাৰ ভাবিবলৈ সকিয়নি গৌৰৱৰ। ৰেজাউল কৰিম তেওঁ বৰ অসমৰ কথা কওঁতে যি অনুচিত কথা ক'লে, পৰৱৰ্তী দিনত তেওঁক ৰাজহুৱা মঞ্চত কথা কোৱাৰ আগত চিন্তা কৰি কথাবোৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে তেওঁ ক্ষমা বিচাৰিছে যে বৰ অসমৰ কথা কওঁতে
তেওঁ এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰিলে বা এনেকুৱা কিছু কথা ক'লে যি কথা শুনি মানুহে যথেষ্ট ক্ষোভিত, তাৰ বাবে ক্ষমা প্ৰকাশ কৰিছে। আৰু মই তেখেতক জনাইছোঁ যে পৰৱৰ্তী সময়ত কথা কোৱা আগত ৰাজহুৱা মঞ্চত ভাবি চিন্তা কৰি কথাবোৰ ক'ব লাগে। সমগ্ৰ বিষয়টোক লৈ মন্তব্য ৰাখিলে মুখ্যমন্ত্ৰীয়েও। একেদৰে শাসক পক্ষৰ তৰফৰ পৰা এই ভাষ্যক গৰিহণা দিয়াৰ লগতে কংগ্ৰেছক কৰিলে ক্ষুৰধাৰ সমালোচনা। যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতি, আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰে আৰু যোগদান কৰাৰ প্ৰথমখন সভাতে তেওঁ ঘোষণা কৰে যে মই শিৱসাগৰ, তিনিচুকীয়া, ধুবুৰী বনাম আৰু বৰ অসম নিৰ্মাণ কৰিম। এতিয়া আপোনালোকে মোক কওক যে ধুবুৰী জিলাত 85% বাংলাদেশী মূলৰ লোকে বাস কৰে। ৰংপুৰ, ময়মনসিং এই জিলাবিলাকৰ পৰা ধুবুৰীত আহি লাহে লাহে আমাৰ মানুহখিনিক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে আৰু 85% মাটি বাৰী তেওঁলোকে দখল কৰিলে। আমি ভাবিছিলোঁ তেওঁলোক ধুবুৰীতে থাকিব আৰু আগুৱাই নাহিব, কিন্তু এইবাৰ তেওঁলোকে কৈছে নহয়, ধুবুৰীতে শেষ হৈ যোৱা নাই, আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনিচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম। তাৰমানে ৰংপুৰ আৰু ময়মনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব নেকি? সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পৰা এনে একাংশ নেতাৰ ভাষ্যই এতিয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট গৰম কৰি ৰাখিছে। যদিহে এনে নেতাৰ মুখত দলসমূহে লেকাম নলগায়, তেনেহ'লে আগন্তুক নিৰ্বাচনত যে ইয়াৰ প্ৰভাৱ পৰিব সেয়া নিশ্চিত। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।